আমাৰ মানে অতি জনপ্ৰিয় শিক্ষাৰ্থী অঞ্চলত যেনেকৈ মানৱ অঞ্চল কৰাৰ কাৰণে নিমন্ত্ৰণ জনাইছে আপোনাৰ অনুভৱ কেনেকুৱা কি ক'ব? আমাৰ গোটেই এই গ্ৰাম্য অঞ্চলতে আয়োজন কৰা হৈছে 2018 চনৰ পৰা এই অনুষ্ঠান আয়োজন কৰা হৈছে আৰু আয়োজক সমিতিয়ে যি সুন্দৰভাৱে এই অনুষ্ঠানটো ধৰি ৰাখিছে বছৰ বছৰ ধৰি অনুষ্ঠানটো কৰি এটা পৰ্যায়লৈ আনিবলৈ সক্ষম হৈছে। মই ভাবোঁ যে তেখেতসকলক শুভেচ্ছা দিছোঁ আৰু মই তেখেতসকলক উৎসাহ দিছোঁ যে এই অনুষ্ঠানটো যাতে আমি ভৱিষ্যতৰ দিনত আৰু সুন্দৰভাৱে আমি অনুষ্ঠিত কৰিব পাৰোঁ আৰু ডাঙৰকৈ আমি অনুষ্ঠিত কৰিব পাৰোঁ। সিৰাজ দায়ে আজি কৈছে যে এখন গাঁৱৰ মানুহে মিলি এই অনুষ্ঠানটো আজি অনুষ্ঠিত কৰিছে। বাকী আমাৰ মিৰ্জাত বা পলাকবাৰীত বা ছয়গাঁৱত বা ৰামপুৰত যিসমূহ ৰাস আমাৰ প্ৰতিমাৰ জৰিয়তে যিখিনি আমাৰ ৰাস হয় সেইসমূহ গোটেই আঞ্চলিক ভিত্তিত হয়। এইটো খালী এই ৰাসখন এখন গাঁৱৰ নেতৃত্বত অনুষ্ঠিত হৈছে। আমাৰ যদি এই গোটেই অঞ্চলৰ লোকসকল যোগ হয় বা ওচৰে পাঁজৰে থাকে গাঁওসমূহ যোগ হয় যদি এই আমাৰ ৰাসখন আৰু আগুৱাই লৈ যাব পাৰে আৰু ডাঙৰকৈ অনুষ্ঠিত কৰিব পাৰে। আমাৰ ওচৰত ডাঙৰ আছে শিক্ষাৰ্থী আমাৰ যাতে এই ৰাসখনৰ ৰাইজৰ আকৰ্ষণ আৰু বাঢ়িব আৰু ৰাইজৰ যি মানৱ ৰাসৰ যি আমাৰ ইফালেতো চোৱা ইমান সুযোগ নাপায় সেই ৰাইজে পাব আৰু এই ৰাসখন এনেধৰণেই ভৱিষ্যতত বৃদ্ধি হৈ যাওক মানে ৰাসখন ডাঙৰ হৈ যাব বুলি অনুভৱ।